নমস্কাৰ মই ডক্টৰ ধ্ৰুৱ কুমাৰ কলিতা ফিজিঅ'থেৰাপিষ্ট আৰু মই প্ৰথমবাৰৰ কাৰণে গড়েশ্বৰত এখন ফিজিঅ'থেৰাপি চেণ্টাৰ মুকলি কৰিছোঁ আজি 3 অক্টোবৰত ডক্টৰ নৱ চক্ৰৱৰ্তী ছাৰে আমাৰ শুভ উদ্বোধনী কৰি থৈ গ'ল আৰু মই আশাবাদী যে গড়েশ্বৰ অঞ্চলৰ আশে পাশে গোটেই অঞ্চলত আমাৰ ফিজিঅ'থেৰাপিৰ কিছুমান নাটনি দেখা পাই আহিছোঁ লগতে মই সেই নাটনিখিনি পূৰ কৰিম বুলি ভাবি এটা চিন্তা কৰি এখন প্ৰতিষ্ঠান ফিজিঅ'থেৰাপি প্ৰতিষ্ঠান এখন মুকলি আজি উদ্বোধনী হ'ল আৰু লগতে আমাৰ ইয়াত সকলো সমস্যাৰ ফিজিঅ'থেৰাপিৰ লগত সকলো অসুবিধা যেনেকুৱা বাত বিষ কঁকালৰ বিষ পিঠিৰ বিষ এনেকুৱা নানা ফিজিঅ'থেৰাপিত যি ট্ৰিটমেণ্ট কৰা হয় গোটেইখিনি আমাৰ ইয়াত কৰা হ'ব লগতে আমাৰ দুখীয়া মানুহখিনিৰ যদি কিছুমানৰ অসুবিধা হয় তেওঁলোকৰ কাৰণে ব্লাড আৰু প্ৰেছাৰ চেক কৰাটো মই বিনামূলীয়াভাৱে ৰাখিম বুলি ভাবিছোঁ আৰু আমাক ৰাইজে গড়েশ্বৰবাসী ৰাইজে আমাক আশীৰ্বাদ কৰিব যাতে আমি আৰু অনাগত দিনবোৰলৈ আমি আৰু অধিক কিছুমান সা সুবিধা লৈ আহি আমি প্ৰতিষ্ঠানটো আগুৱাই লৈ যাব পাৰোঁ। কি কৈছে আমাৰ ফিজিঅ'থেৰাপি চেণ্টাৰটো বাছ ষ্টেণ্ডৰ ওচৰত 2 নং গড়েশ্বৰত আমাৰ অৱস্থিত আৰু বাছ ষ্টেণ্ড পাৰ হৈ আহি আমাৰ 3 অক্টোবৰ 2024 বৃহস্পতিবাৰে গড়েশ্বৰৰ বাছ ষ্টেচনৰ ওচৰত এটা ফিজিঅ'কাইনেটিক ফিজিঅ'থেৰাপি আৰু ৰিহেবিলিটেশ্যন চেণ্টাৰৰ শুভ উদ্বোধন কৰা হয়। তাৰ তত্ত্বাৱধায়ক হিচাপে ডক্টৰ ধ্ৰুৱ কুমাৰ কলিতা আছে। তেখেতে নিজে ইনিচিয়েটিভ লৈ এই অনুষ্ঠানটো ইয়াত আৰম্ভ কৰিছে। আপোনালোক আটাইয়ে জানে যে স্বাস্থ্যসেৱাৰ লগত এই ফিজিঅ'থেৰাপি অথবা ফিজিঅ'কাইনেটিকে হওক বা ৰিহেবিলিটেশ্যনৰ যথেষ্ট গুৰুত্ব আছে। আজি কোনো এটা ৰোগীয়ে আমি ফিজিঅ'থেৰাপি অথবা ৰিহেবিলিটেশ্যন বা এনেকুৱা ধৰণৰ চিকিৎসা যদি আমি আনুষংগিকভাৱে নিদিওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠে। গতিকে যি মনোভাৱ লৈ আমাৰ এই দুখীয়া অঞ্চলত এই অনুষ্ঠানটো আৰম্ভ কৰিছে মই আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ দ্বাৰা ৰাইজ যথেষ্ট উপকৃত হ'ব। কাৰণ আমাৰ এই দুখীয়া ৰাইজে এই ফিজিঅ'থেৰাপিৰ কাৰণে হয় ৰঙিয়া যাব লগা হয়, নহ'লে দৰঙৰ কোনো ঠাইত যাব লগা হয় অথবা গুৱাহাটীলৈকে যাব লগা হয়। তো ইমান বাট কৰি বা ইমান খৰচ কৰি যোৱাৰ বিনিময়ত চিকিৎসাটো একেই হয়। যিহেতু কাৰণ তেখেত এজন নিজে ডক্টৰ, সেই ডক্টৰ হিচাপে মই আশা ৰাখিছোঁ তেওঁ এটা ভাল ৰাইজৰ বাবে উপকাৰী হোৱাকৈ চিকিৎসা সেৱা আগবাঢ়িব এই ফিজিঅ'থেৰাপি অথবা ৰিহেবিলিটেশ্যন চেণ্টাৰৰ যোগেদি। গতিকে মই ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু বিভিন্ন কাৰণত এই ৰোগৰ লগত যদি ফিজিঅ'থেৰাপি লোৱাৰ লগত যদি আনুষংগিক কিবা থাকে তেতিয়া আমাৰ হস্পিটেলৰ লগত যোগাযোগ কৰিলে হ'ল। আমাৰ হস্পিটেলৰ ৰোগীসকল যাব, আমিও তাত চোৱাৰ ব্যৱস্থা কৰি দিম। গতিকে আমি আশা ৰাখিছোঁ এই যুৱ প্ৰজন্মৰ যে নতুন ডক্টৰ আমাৰ মাজলৈ আহিল তেখেতৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু ৰাইজৰ সহযোগিতা বিচাৰিছোঁ।